আমি এইটোকে সামৰি লওঁ কিন্তু নৰ্থ ইষ্ট বুলি কোৱাৰ লগে লগে গৈ ছিংগাপুৰত যদি যিহেতু তেওঁ অসুস্থ বা তেওঁৰ বেমাৰত আক্ৰান্ত হৈ আছিলে মাজত তেওঁৰ শেষ হয় কিন্তু তেওঁ তাত লৈ যোৱাৰ কাৰণে কিয় মানে তেওঁলোকে জোৰ কৰিলে বা তেওঁলোকে লৈ গ'ল সেয়া আমাৰ মনত আজিও প্ৰশ্ন হৈ আছে আৰু সেই প্ৰশ্নৰ কিন্তু আমি সমাধান বিচাৰিম আৰু জুবিনদাৰ প্ৰতি যিখিনি হ'ল যিখিনি হৈ গৈছে সেইখিনি আমিও হয়তো এই সভাৰ গতিকে ক'ব নোৱাৰিম কিন্তু তেওঁৰ যিখিনি হৈ গৈছে সেই ওপৰত আমি কিন্তু চৰকাৰক অনুৰোধ জনাওঁ যে অধিক ন্যায় বিচাৰ হওক আৰু জুবিনদাৰ প্ৰতি যি হৈছে যি নাই সেইখিনি অসমবাসী সেই কথাই কিন্তু আমি অন্তৰেৰে কৈছোঁ আৰু হয়তো অসমবাসীয়ে সেই কথাখিনি হয়তো সকলোৱে বিচাৰিব আৰু আমি ভাবোঁ আজি আমি এই মৰাণ সদৰ যি ট্ৰেফিক পৰ্যায়ত আমি লগ হৈছোঁ আৰু যিসকলে উদ্যোগ লৈছে তেওঁলোকক আমি অন্তৰেৰে ধন্যবাদ জনাইছোঁ মহান শিল্পী জুবিন গাৰ্গৰ যি সৃষ্টি যি নৱপ্ৰজন্মৰ যি অসমীয়া আধুনিকতাৰ যি মাত্ৰা প্ৰদান কৰিলে তেখেতৰ যুৱ প্ৰজন্মৰ যি স্বাৰ্থ এই কথাখিনি লৈ জুবিন গাৰ্গক আমি কৈছে যে উদ্যোক্তাসকলে যে যিকোনো সন্মানেৰে আমি হয়তো তেখেতক সন্মান জনালেও কম হৈ যাব বা আধৰুৱা হৈ থাকিব জুবিনদাই হৈ থাকিব আমাৰ মাজত আৰু তেখেতৰ যি প্ৰতিভা তেখেতৰ যে সৃষ্টি সেয়া সদায় আমাৰ অসমবাসীৰ যুৱ প্ৰজন্মৰ নৱপ্ৰজন্মৰ সকলোৰে অনুপ্ৰেৰণা যুক্ত হৈ থাকিব আমি ভাবোঁ যে জুবিনদাৰ এই অমৰ সৃষ্টি সদায় আমাৰ অসমক নহয় বিশ্বৰ আগত চিৰ প্ৰবাহিতভাৱে হৈ থাকক জুবিনদাৰ সঁচাকৈ যি ব্ৰহ্মপুত্ৰ বা যি সাগৰত বিশাল প্ৰতিভা সেইখিনি আমাৰ কোনো কাৰণে থমকি ৰৈ নাযায় আমি এই মহান শিল্পীগৰাকীক অসম জনজাতি সাহিত্য সভাত তৰফৰ পৰাও তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু অসম মৰাণবাসীৰ হৈও আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেত য'তেই থাকক আমাক সৃষ্টিৰ প্ৰেৰণা যোগাওক তেখেতৰ সৃষ্টি আজি অমৰ হৈ থাকক তেখেত আমাৰ সদায় মাজত জুবিনদা হৈ থাকক আৰু হয়তো ক'বলৈ ভাষাত্মক হৈছে কিন্তু জুবিনদাৰ যি অমৰ সৃষ্টি সেয়া আমাৰ মাজত চিৰ প্ৰবাহিত হৈ থাকক তাকে কামনা কৰিছোঁ আন্তৰিক